স্ট্যান্ড করার ব্যবস্থা আছে। আমার স্ট্যান্ড করা বিদ্যালয়বিলাকে আমার কাৰণে আটাইতকৈ ভাল বিদ্যালয় হিচাপে আমি চিহ্নিত কৰিছোঁ। এটা মাপকাঠি থাকিব লাগিব, সেইটো সঁচা কথা। কিন্তু তাৰ মানে ষ্টেণ্ড কৰিলেই যে বিদ্যালয়খন ভাল, ষ্টেণ্ড কৰা ল'ৰা ছোৱালীবিলাকে যে একমাত্ৰ ভাল চোকা, সেইটো কথা নহয়, এইটো ভুল। আজি এই বিদ্যালয়খনৰ শিক্ষাগুৰুসকলে এই বিদ্যালয়খনৰ প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীক পূৰ্ণাংগ মানুহ কৰিবৰ কাৰণে শিক্ষা দিব লাগিব। ডক্টৰ, প্ৰফেচৰ, ইঞ্জিনিয়াৰ, মহাকাশ বিজ্ঞানী অকল তৈয়াৰ কৰিবৰ কাৰণে শিক্ষা দিলে নহ'ব। আমি সেই কথাখিনি মনত ৰাখিব লাগিব। আৰু মই ভাবোঁ যে আপোনালোকৰ এই বিদ্যালয়ে সেই কামটো কেতিয়াও কৰা নাই। ইয়াত কাৰোবাৰ যদি সংগীতৰ প্ৰতিভা আছে, ইয়াত কাৰোবাৰ যদি নাটকৰ প্ৰতিভা আছে, ইয়াত কাৰোবাৰ যদি ক্ৰীড়াৰ প্ৰতিভা আছে, ইয়াত যদি কাৰোবাৰ সাহিত্যৰ প্ৰতিভা আছে, তেওঁলোকক এখন মঞ্চ দি আগুৱাই দিব পাৰিব লাগিব। অসম জাতীয় বিদ্যালয়ে সেই কামটো কৰে। যাৰ বিজ্ঞানৰ প্ৰতি সাংঘাতিক ৰাপ, তেওঁলোকক বিভিন্ন ধৰণৰ বিজ্ঞান প্ৰদৰ্শনী, বিজ্ঞান মেলাত অংশগ্ৰহণ কৰাই তেওঁলোকক বিজ্ঞান মনস্কতাৰে আগুৱাই নিবলৈ চেষ্টা কৰিছে। কোনোবাই সৰুৰ পৰাই খুব ধুনীয়াকৈ আৰ্ট কৰে, লিখা মেলা কৰে, তেওঁলোকক এখন সুকীয়া মঞ্চ দিছে। কোনোবাই বিহু নাচে, কোনোবাই অভিনয় কৰে, কোনোবাই ভাল গান গায়, তেওঁলোকক এখন মঞ্চ দিয়াৰ ব্যৱস্থা কৰিছে আপোনালোকৰ এই নীলমুগান জাতীয় বিদ্যালয়। মই আশা কৰিম যে তেনেকুৱা ধৰণৰ কিছু পদক্ষেপ ল'ব, যিবিলাক পদক্ষেপৰ কাৰণে আমাৰ উঠি অহা প্ৰজন্মটোৰ মাজত এনেকুৱা কিছু মানুহ সৃষ্টি হ'ব। এই লাভলীনা বৰগোহাঁই, হিমা দাস, ৰীমা দাস, অংগৰাগ পাপন মহন্ত আৰু সৌফেদিনাখন আমাৰ মাজৰ পৰা গুচি যোৱা, গোটেই আমাৰ জাতিটোক জগাই থৈ যোৱা এই জুবিন গাৰ্গ নামৰ সত্তাটোৱে আমাক কি শিকাইছে? মই আগৰ মানুহৰ কথা যদি নকওঁ, এই মানুহখিনি আমি দেখা আমাৰ প্ৰজন্মৰ প্ৰতিনিধিত্ব কৰা যিমানবিলাক নক্ষত্ৰ আছে, এওঁলোকৰ গাত কি আছে? চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটৰ পিছত অকল দৌৰা নাই। জুবিন কিমান চোকা আছিল, পাপন কিমান চোকা আছিল, আজি হিমা, আজি লাভলীনা বৰগোহাঁই কিমান চাৰ্টিফিকেটত চোকা মেধা, আমি সেইটো